শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। হে ৰাম তোমাৰ মহিমা ৰূপ বখানন্তে চৰি গৈলাই অনুৰাগ কিনো মোৰ ভাগ হেন ঈশ্বৰক অন্তকালে পাইলো লাগ হইলো কৃতাৰ্থ হে প্ৰাণনাথ তোমাক দেখি সাক্ষাৎ দূৰ ভৈল ভেদ মোৰ হেৰা ভেদ এৰালো মায়াৰ হাত। কৃষ্ণ। হে বৈকুণ্ঠ পাৰিষদ সদৃশ গুৰুমতী বাপ আৰু মাতৃ হ'ব। এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ ভীষ্ম মুখ্য উৎসৱৰ প্ৰথম স্কন্ধৰ আখ্যান্তি প্ৰহ্লাদ ডেকা বাপজনাই কীৰ্তন কৰিছে আৰু আমিও পদবন্ধে দুআষাৰ ক'ব হেতুকে আপোনাৰ সবৰ মাজলৈ আহি আসন ভাগি গ্ৰহণ কৰিছোঁ। জয় জয়তে আমি আপোনাৰ সবৰ চৰণৰ দাসৰো দাসে আপোনাৰ সবৰ সবাৰ চৰণত ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ আৰু লগতে সমগ্ৰ জীৱ জগতৰ সমগ্ৰ সংসাৰৰ লোক জগতৰ কল্যাণৰ হেতুকে এই আসনৰ পৰাই প্ৰভু ভগৱন্তৰ চৰণত কৰজোৰে প্ৰাৰ্থনা জনাই সবাৰো সুমতি কুশল মংগল সুখ শান্তি কামনা কৰি আমি আমাৰ ব্যাখ্যা অনুষ্ঠানটি আৰম্ভ কৰিব ওলাইছোঁ। কৃষ্ণ। হে প্ৰভুসকল, এনেভাৱে ভীষ্ম পিতামহই সৰসজ্জাত পৰি থকা ঠাইৰ পৰাই প্ৰভু ভগৱন্তৰ চতুৰ্ভুজ ৰূপটো দৰ্শন কৰি মনে প্ৰাণে যেনেকৈ আমি শৰণকালতেই শিকনি পাইছোঁ, কায় মন বাক্য এক কৰি যেনেকৈ আমি ভগৱন্তৰ ৰূপটো চিন্তন কৰিব লাগে, ঠিক তেনেকৈ ভীষ্ম পিতামহই সৰসজ্জাৰ পৰাই কায় মন বাক্য অৰ্থাৎ মনে মুখে হস্তৰ সৈতে কৰ্মৰ সৈতে ভগৱন্ত প্ৰভুক ধ্যান কৰি চতুৰ্ভুজ ৰূপটো অন্তৰত হৃদয়ংগম কৰি এনেভাৱেই প্ৰভু ভগৱন্তক তুতি মিনতি কৰিছে যে হে প্ৰভু, আপুনি যিহেতু এনেভাৱে মোক অন্তিম সময়ত এই মই প্ৰাণ এৰিম এতিয়া, এনেহেন সময়ত আপুনি যিহেতু মোক কৃপা কৰি দৰ্শন দিলে, এতিয়া মই অনুভৱ কৰিছোঁ মোৰ সম্পূৰ্ণ মোহ মায়া এই সংসাৰৰ প্ৰতি যিটো নেকি আমাৰ বান্ধোন থাকে সেইটোৰ পৰা মই মুক্ত হৈছোঁ বুলি ভীষ্ম পিতামহই নিজেই স্বীকাৰ কৰিছে। কৃষ্ণ। হে ৰাম এহি বাক্য বুলি মন দৃষ্টি দিয়া কৃষ্ণক কৰি ধ্যান অৰুণ চৰণ মনে আলিংগিয়া ভীষ্মে এৰিল প্ৰাণ পাইলা পাৰিষদি তনু তাবসনে মিলিল ব্ৰহ্ম
দেৱসিদ্ধ ঋষি সমেও দেখিলা ভীষ্মে পাইলা মহাগতি। কৃষ্ণ। হে প্ৰভুসকল, এনেভাৱে ভীষ্ম পিতামহই প্ৰভু ভগৱন্ত চতুৰ্ভুজ ৰূপটো চিন্তন কৰি মনে প্ৰাণে ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ এনেভাৱে থুকাথুকি মাতেৰে কান্দি কুটি প্ৰেম ভকতিত উপনীত হৈ প্ৰভু ভগৱন্তৰ চৰণ চিন্তা কৰি ভীষ্ম পিতামহই প্ৰাণ এৰিছিল। ক'ত এৰিছিল? যিজনা নেকি ভীষ্ম পিতামহ কৌৰৱৰ সৰ্বশ্ৰেষ্ঠ যোদ্ধা, সৰ্বশ্ৰেষ্ঠ বয়োজ্যেষ্ঠ, সকলোৱে মান্যবৰ, তেনেহেন ভীষ্ম পিতামহই প্ৰাণ এৰিছিল। কেনেকুৱা সময়ত? শৰশয্যাৰ পৰাই। ক'ত এৰিছিল? কুৰুক্ষেত্ৰ যুদ্ধস্থলীত সমগ্ৰ দেৱৰ দ্বিজ ঋষি সমস্ত সন্মুখত। আৰু যি মুহূৰ্ততে ভীষ্ম এই পঞ্চভৌতিক দেহটো ত্যাগ কৰিছিল, পঞ্চভৌতিক দেহটো ত্যাগ কৰাৰ লগে লগে বৈকুণ্ঠৰ পৰা দিব্যৰথ আহি তৎমুহূৰ্ততেই সেই সময়তেই এটি পাৰিষদী তনু অৰ্থাৎ ভকতৰ তনু ধাৰণ কৰিছিল। এয়া যেনেকুৱাই নহওক, আমাক এই আখ্যানটিয়ে ভীষ্ম মুখ্য উৎসৱৰ আখ্যানটিয়ে আমাক এইটোকে বুজাব চেষ্টা কৰিছে বা বুজাইছে যে আমি যিমানেই ভকত নহ'লোঁ, যিমানেই ৰজা নহ'লোঁ, যিমানেই ডক্তৰ, ইঞ্জিনিয়াৰ, চাইণ্টিষ্ট, মন্ত্ৰী, MLA যি নহ'লোঁ, যিমানেই জ্ঞানী, যিমানেই ডকাইতি, যিমানেই অজ্ঞানী, চুৰ ডকাইত লুণ্ঠন যি নহ'লোঁ, মুঠতে সকলোৱে এই দেহটো আমি ত্যাগ কৰিব লাগিব অনিবাৰ্য, যিহেতু এইটো পঞ্চভৌতিক দেহা। আৰু এই পঞ্চভৌতিক দেহটো এৰি যিসকলে নেকি প্ৰভু ভগৱন্তৰ কৃপাপ্ৰাপ্ত হয় অৰ্থাৎ ভীষ্মৰ দৰে, সেইসকলে সেই তেনেধৰণৰ একোটিহঁত পাৰিষদী তনু পায় অৰ্থাৎ ভগৱন্তৰ সদৃশ ৰূপটো পায় ভগৱন্তৰ কৃপা হ'লে। আৰু সেই ভগৱন্তৰ সদৃশ ৰূপটো হ'ল বুলিয়ে যে ভগৱন্ত হৈ পৰিব সেইটো নহয়, তাতে দুপদ বস্তু কম থাকে। যেনেকৈ কৌষ্ঠৱমণি আৰু শিৱৎস প্ৰান্তি, এই দুটা বস্তু ভকত নাথাকে, বাকী ভগৱন্তৰ সদৃশ ৰূপটো হয়। আৰু এতিয়া সেই ভীষ্মই প্ৰাণ এৰাৰ লগে লগে সেই কুৰুক্ষেত্ৰ সমৰস্থলীত সমস্ত জগতৰ সন্মুখত ভীষ্মই লগে লগে পাৰিষদী তনু ধাৰণ কৰিছে। কৃষ্ণ। হে ৰাম ভৈলন্ত সমস্ত সমাজে তবধ নাহিকাৰো মাত বোল আকাশৰ পৰা কৰৈ পুষ্পবৃষ্টি দুন্দুভি শব্দৰুল ধন্য ধন্য ভীষ্ম প্ৰশংসা কৰিল যতেক সাধু সমাজ কৃষ্ণৰ পৰম মহিমা দেখিয়া আশ্চৰ্য সমস্তে ৰাজ। কৃষ্ণ। হে প্ৰভুসকল, এতিয়া ইয়াত কৈছে ভীষ্ম পিতামহই যি মুহূৰ্ততে প্ৰাণ এৰিল আৰু চতুৰ্ভুজ ৰূপ ধাৰণ কৰিল, সেই মুহূৰ্ততেই স্বৰ্গৰ পৰা দেৱতাসকলেও ভীষ্ম পিতামহৰ ওপৰত পুষ্পবৃষ্টি কৰিছিল। আৰু দেৱতাসকলকে আদি কৰি সমস্ত জগতৰ যিসকল সাধু মহন্ত সন্ত ভকতসকলে ভীষ্ম পিতামহক প্ৰশংসা কৰিছিল। কোনে কৰিছিল? যিসকল সাধু। আৰু সেই সাধুসকলে প্ৰকৃততে সেই চতুৰ্ভুজ ৰূপটো বা ভীষ্মৰ যিটো সম্পদ পালে, সেই সম্পদটো তাৎপৰ্যটো সাধুসকলেহে বুজি পাব, অসাধুসকলে তাৰ একো মূল্য বুজি নাপাব। সেয়েহে সমস্ত জগতেই আচৰিত মানিছিল, আচাৰ্য মানিছিল। কেনেকৈ? যিহেতু যিজনা ভীষ্ম পিতামহই সম্পূৰ্ণভাৱে ৰাজকাৰ্য
ৰাজকাৰ্য চলাব যাওঁতে যিখিনি কৰ্ম কৰ্তব্য হয় সেই কৰ্ম কৰ্তব্যসমূহ পালন কৰি আছিল। আৰু তাৰ লগে লগে কতখন যে যুদ্ধত অৱতীৰ্ণ হৈছিল, কত শত্ৰুক নাশ কৰিছিল, আৰু কুৰুক্ষেত্ৰ যুদ্ধৰ সময়তো ভীষ্ম পিতামহ 10 দিনলৈকে যুদ্ধত সংলগ্ন হৈ আছিল। আৰু সেই 10 দিনৰ ভিতৰত যে কত সৈন্য বধ কৰিছিল, তৎসত্বেও যে ভীষ্ম এনেহেন এটা গতি পালে, সেই বিষয়টোক চিন্তা কৰি লোকজগতে আচৰিত হৈছিল। আৰু প্ৰকৃততে এইটো এতিয়া আমাক ভাগৱত শাস্ত্ৰই বুজাব বিচাৰিছে, ই কোনো আচৰিত হ'বলগীয়া কথা নহয়। প্ৰকৃততে আমি কৰ্মসমূহ কৰিব লাগিব, কৰ্ম কৰাটো অনিবাৰ্য। কৰ্মৰ পৰা কোনেও বিমুখ হ'ব নোৱাৰিব। যেনেকুৱাই ভকতজন নহওক, কিবা অন্যজন নহওক, কৰ্ম সকলোৱে অনিবাৰ্য, কৰ্ম কৰিব লাগিব। কৰ্মৰ মাজতে যিসকলে নেকি ধৰ্ম পালন কৰি ভক্তিত শক্তি ৰাখি কৰ্মসমূহ কৰিব, সেইসকলে এনেধৰণৰ সম্পদ ভগৱন্ত কৃপাপাত্ৰ হয়। কৃষ্ণ। হে ৰাম নিজ আশ্ৰমক চলি গৈলা সবে, দেখিয়া আশ্চৰ্য তথা প্ৰথম স্কন্ধৰ নৱ অধ্যায়ৰ সিমানে গ'ল কথা। কৃষ্ণ। হে প্ৰভুসকল, এনেভাৱে এটা এনেধৰণৰ গুৰুত্বপূৰ্ণ বিষয় বা গুৰুত্বপূৰ্ণ এজন ভকত বা কৌৰৱ পাণ্ডৱৰ যিজন নেকি মুখীয়া অৰ্থাৎ পৰপিতামহ ভীষ্ম, এনেভাৱে সুন্দৰ উৎসৱ, মুখ্য উৎসৱৰ কাণ্ডখিনি সকলোৱে দৰ্শন কৰাৰ পাছত প্ৰত্যেক ঋষিমুনিকে আদি কৰি কৃষ্ণ পাণ্ডৱ সকলোৱে নিজৰ নিজৰ ঘৰা ঘৰি গ'ল। আৰু সেই তেনেভাৱে যাওঁতেই আমাক ভাগৱত শাস্ত্ৰই কৈছে যে এনেভাৱেই অধ্যায়সমূহ, প্ৰথম স্কন্ধৰ অধ্যায়সমূহ আগুৱাই গৈ আছে, সমাপ্ত হৈ গৈ আছে। আৰু এতিয়া আমাক কবিজনাই উপদেশলৈ নিব আগবাঢ়িছে। উপদেশতনো আমাক ভীষ্ম পিতামহৰ মুখ্য উৎসৱৰ আখ্যান্তিকে আলম লৈ উপদেশত কেনেভাৱেনো আমাক উপদেশসমূহ দিছে আমাৰ জীৱসমূহলৈ, বিশেষকৈ আমাৰ সমূহলৈ, সেইটোকে আমি জানিব বিচাৰোঁ। কৃষ্ণ। শুনা সামাজিক জন মহাভাগৱত কথা, আক শুনো যিটো একমতি, যদিবা মনত স্মৰৈ সদায় কীৰ্তন কৰৈ, পাৱৈ কেহি নৰে ভীষ্ম গতি। ৰাম জপ তপ তীৰ্থ স্নান, নলাগৈ ধাৰণা ধ্যান, কেৱলে ভকতি গতি সাধু, কৰতে নাহিকৈ কষ্ট, অল্পৰো নাহিকৈ নষ্ট, আকৌ একো বিঘিনি নবাধো। কৃষ্ণ। হে প্ৰভুসকল, এতিয়া আমি এটা আধ্যাত্মিক তত্ত্ব অৰ্থাৎ মানৱ জাতি, মানৱতাৰ আধ্যাত্মিক তত্ত্ব হিচাপে আমি এটা উদ্দেশ্য, এটা খণ্ড ক'ব বিচাৰোঁ যে বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতত যিসমূহ নেকি আখ্যান উপাখ্যানৰ মাধ্যমেৰে ভকত আৰু ভগৱন্তৰ যি নেকি কথোপকথন, কাণ্ড কাৰখানা, সেইসমূহ হ'ল প্ৰকৃততে আমাৰ বেমাৰৰ চিকিৎসা। অৰ্থাৎ আমাৰ এই জীৱ জগতত বিশেষকৈ নৰসকলৰ যিটো নেকি বেমাৰ হয় তাৰ চিকিৎসাসমূহ আগত আমাক কৈ গৈছে। ভীষ্ম পিতামহেনো কেনেকৈ নিজৰ নিজ কৰ্তব্য কৰি কেনেকৈ প্ৰভু ভগৱন্তক ভকতি কৰিছিল, কেনেকৈ কি কৰিছিল, যুদ্ধ বাগ্ৰ কৰিছিল, এইসমূহ হ'ল আমাৰ সেই বেমাৰটোৰ কথা। আৰু বেমাৰটোৰ চিকিৎসাৰ কথা গোটেইখিনি তাত লিপিবদ্ধ আছিল। এতিয়া আমাক
বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতে যি নেকি উপদেশ দিছে, উপদেশৰ তাৎপৰ্যটো হ'ল কি, যেনেকৈ আমাৰ যদি কেতিয়াবা কিবা এটা অসুখ হয়, বেমাৰ হয়, তেতিয়া আমি ক'লৈ যাম? ডক্তৰৰ ওচৰলৈ যাম। আৰু সেই ডক্তৰে কি কৰিব? আমাৰ নানান ধৰণৰ বিভিন্ন প্ৰকাৰৰ যন্ত্ৰৰ সৈতে আমাৰ দেহটোক পৰীক্ষা নিৰীক্ষা কৰি, আৰু সেই ডক্তৰজনে কি কৰিব? এখন স্লিপ লিখিব, প্ৰেছক্ৰিপশ্যন। তাত লিখিব যে টেবলেট 4টা, কেপচুল 4টা, এনেভাৱে লিখি পেলাই দিয়াৰ লগে লগে সেইখন স্লিপখন আনি পেলাই আমি ফাৰ্মাচীৱালাক দিওঁ। আৰু ফাৰ্মাচীৱালাই কয় কি, সেইখন চাই পেলাই টেবলেট 4টা কেপচুল 4টা দিব, দি পেলাই তাত ওপৰত লিখি দিব বা আমাক ক'ব যে এই কেপচুল 2টা, ৰাতিপুৱা এটা, দুপৰীয়া এটা, দিনত 2টা, আহাৰ খোৱাৰ আগত খাবা। ফাৰ্মাচীৱালাই আমাক ক'ব। আৰু টেবলেট 4টা দিব, দি পেলাই ক'ব কি এইকেইটাও দুপৰীয়া এটা, ৰাতিপুৱা এটা, কিন্তু আহাৰ খোৱাৰ পিছত। অৰ্থাৎ কেপচুলকেইটা খাব লাগিব আহাৰ খোৱাৰ আগত, টেবলেটকেইটা খাব লাগিব আহাৰ খোৱাৰ পাছত। ফাৰ্মাচীৱালাই যি ধৰণেকে 6টি ঔষধকেইটা 6টি নিয়মত খাবৰ কাৰণে আমাক যে বুজাই দিয়ে কথাটো, আমি যদি তেনেভাৱে খাওঁ ঔষধকেইটা, তেতিয়াহে আমাৰ গৰ্ভৰ ৰোগ অৰ্থাৎ বেমাৰ ভাল হ'ব। যদিহে আমি ফাৰ্মাচীৱালাই কোৱা মতে বা 6টি ঔষধ 6টি নিয়মত যদি নাখাওঁ, তেতিয়াহ'লে কি হ'ব? আমাৰ বেমাৰ ভাল নহ'ব। ঠিক তেনেকৈ আগত কৈ গ'ল বেমাৰটো আৰু ঔষধখিনিৰ কথা। এতিয়া আমাক কি নিয়মতনো খাব লাগিব, সেই নিয়মখিনিৰ কথা ইয়াত উপদেশত কৈছে। গতিকে আগত শুনি অহা কথাখিনি আমি যদি সম্পূৰ্ণভাৱে পালন কৰিবৰ কাৰণে কেনে নিয়মতনো পালন কৰিব লাগিব, সেই বিষয়ে এতিয়া উপদেশত আছে। সেই উপদেশখিনিকে আমি এতিয়া বৰ্তমান ভাঙনি কৰিবৰ কাৰণে গৈ আছোঁ আপোনালোকৰ সন্মুখত। এতিয়া কৈছে যে হে সামাজিক লোক, হে ভকতসকল, হে গুৰুমতী বাপ, আই মাতৃ সব, আপোনাৰ সবে এই বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ কথাখিনি কৰ্ণামৃত অৰ্থাৎ কৰ্ণৰ সৈতে প্ৰাণ কৰক, কাণৰ সৈতে প্ৰাণ কৰিব দিছে। কিয়নো কাণৰ সৈতে প্ৰাণ কৰিব দিছে? মুখৰ সৈতে খোৱা অমৃত, মুখৰ সৈতে খোৱা অমৃত মুখেদি খাব, শৌচৰ দৰ্জাইদি ওলাই গুচি যায়, আৰু কোনো তাত পৰিৱৰ্তন নাহে, খালী মাত্ৰ অমৰণ হয়। যেনেকৈ দেৱতাসকলে অমৃত প্ৰাণ কৰি অমৰণ হৈছিল, আৰু অমৃত প্ৰাণ কৰি অমৰণ হোৱাটোৱে যথেষ্ট নহয়। অমৃত প্ৰাণ কৰি অমৰণ হ'লেও সত্যসমূহ শুধৰণি নহয় কেতিয়াও। সত্য শুধৰণি কেতিয়া হ'ব? যেতিয়া নেকি কৰ্ণামৃত অৰ্থাৎ কৰ্ণপথে ভকতৰ সিহঁতৰ প্ৰৱেশী হৰি দুবাসনা হৰে সমস্ত, অৰ্থাৎ দুবাসনা যিমান আপোনাৰ বেয়া নিয়ম নীতি, অন্তৰ আত্মাত ক্লেশ কালিমা, বেয়া কথা, বেয়া ভাৱবিলাক আছিল, সেইসমূহ কৰ্ণামৃত কৰ্ণৰ সৈতে শুনা বাক্য বচন, ভগৱন্তৰ বাক্য বচন শুনিলেহে অন্তৰ আত্মা শুদ্ধ হ'ব। অন্যথা খোৱা অমৃত খালে আমি অন্তৰ আত্মা শুদ্ধ নহয়, অমৰণ হ'ব পাৰিব। সেই দেৱতাসকলে অমৰণ হৈছিল। অমৰণ হোৱাৰ স্বত্তে ইন্দ্ৰই কি কৈছিল? কৰদেউ হৰণ কৰিছিল প্ৰহ্লাদৰ মাকক, আৰু অহল্যাক গৌতম ঋষি ঘৈণীয়েক অহল্যাক গৌতম ঋষিৰ ৰূপ ধাৰণ কৰি পেলাই কাম ভাৱত লিপ্ত হৈছিল। এনেধৰণৰ বেয়া কৰ্মসমূহ কৰে অমৃত প্ৰাণ কৰিলে। অমৰণ হ'লেও কামত নাহিব যদিহে অন্তৰ আত্মাৰ লেতেৰা ভাৱসমূহ থাকে। এতিয়া ইয়াক কৈছে যে তেনেভাৱে যিসকলে নেকি কৰ্ণামৃত প্ৰাণ কৰিব বা ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰিব, সেইসকলে এই এনেধৰণে ভীষ্ম গতি পাব পাৰে। আৰু সেই ভীষ্ম গতি পাব যাওঁতে অকণো কষ্ট নাই, অকণো ক্ষতি নাই, অকণো ক্ষয়বয় নাই, অকণো কোনো ক্লেশ কালিমা একোৱেই নাথাকে। অৰ্থাৎ ভীষ্মই যেনেকৈ বৰ এটা সুখময় জীৱন ধাৰণ কৰি সৰ্বশেষত তেওঁ মুখ্য পদ পাইছিল, সেই তেনেভাৱে আমিবিলাকেও পাব পাৰোঁ যদিহে ভীষ্ম জীৱনীক নিজৰ লক্ষ্য কৰি সেইমতে পালন কৰোঁ। কৃষ্ণ এৰাম তিনি লোকত সাৰ ভকতিত পৰে আৰু নাহি নাহি আকৌ জানা নিষ্ঠ হৃদয়ত ৰূপ ধৰ তাহাননা মকস্মৰ শিশিজন মহন্ত বিশিষ্ট ৰাম আছো কময় নুচয়ান
দেৱে তিথে কৰি মান ভকতৰ সুৰৈ পাছে পাছে তই লোকত নাই হৰি জ্ঞানটো কৰ্মীটো কৰি ভকতেকে শ্ৰেষ্ঠ হৈ আছে। কৃষ্ণ। হে প্ৰভুসকল, এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ উপদেশৰ আখ্যান্তিক কীৰ্তন কৰি আছে। এয়া কোনো এজন আমাৰ ব্যক্তি বিশেষ বা কোনো এজন ভকতে, কোনো এজন অভিজ্ঞ লোকে কোৱা নহয়, বৈকুণ্ঠ শাস্ত্ৰ ভাগৱতৰ আখ্যান। আৰু ইয়াত এতিয়া কৈছে যে তিনিও লোক, স্বৰ্গ, মৰ্ত্য, পাতাল, এই তিনিও লোকৰ ভিতৰত সমস্ত জগতৰ যিমানবোৰ কৰ্ম, যিমানবোৰ ধৰ্ম আছে, এই সমস্ত ধৰ্মৰ ভিতৰতেই ভকতিয়ে হ'ল শ্ৰেষ্ঠ। আৰু ভকতিতকৈ শ্ৰেষ্ঠ বস্তু ধৰ্ম এই সংসাৰত কোনোটোৱেই নাই বুলি কৈছে। আৰু ইয়াত কৈছে যে যিসকল ভকতসকলক নৰসকলতো পিছৰ কথাই, নৰসকলে মান সন্মান বা মান্যতা কৰেই, আনকি দেৱতাসকলেও, তীৰ্থসকলেও ভকতক মান্য দিয়ে। আৰু সেইটোৱে পাঁচবিধ মুকুতি, শালুক্য, সাজুৰ্য, সাৰূপ্য, সমীপ আৰু লীন মুকুতি বা নিব্বাণ মুকুতি, এই পাঁচবিধ মুকুতিয়েও ভকতক পিছে পিছে, হে প্ৰভু আপুনি মোক গ্ৰহণ কৰক, হে প্ৰভু আপুনি মোক লওক, হে প্ৰভু আপুনি মোক সংগ লওক, এনেভাৱে পাঁচবিধ মুকুতিয়েও ভকতৰ পিছে পিছে হাতযোৰ কৰি কাব মিনতি কৰি থয়। উদাহৰণ হিচাপে যেনেকৈ আপোনাৰ যদি কিবা প্ৰকাৰে যদি কিছুমান টকা আহিল হাতলৈ, টকা আহিছে বুলি গম পোৱাৰ লগে লগে LIC এজেণ্টবিলাকে যেনেকৈ আহি যে মোৰ তাত আপুনি এটা LIC পলিচি খোলক, সিজনে আহি পেলাই ক'ব মোৰ তাত এটা পলিচি খোলক আপুনি, ইটো বেংকে ক'ব মোৰ তাত জমা ৰাখক, সিটো বেংকে ক'ব মোৰ তাত জমা ৰাখক। ঠিক তেনেকৈ পুণ্যমন্ত যিসকল ভকত, সেই ভকতসকলক প্ৰতিটো মুকুতিয়ে বা দেৱতাসকলেও বা তীৰ্থসকলেও আহি সেই ভকতজনক যে মোক সংগতি কৰক, মোক লগ লওক বুলি ভকতসকলক দেৱ, তীৰ্থ, আনকি মুকুতিয়েও মানে পিছে পিছে হাতযোৰ কৰি ঘূৰি ফুৰে বুলি আমাক বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ উপদেশত কৈছে। কৃষ্ণ। হে ৰাম হেন জানি চিন্তাহিত কৃষ্ণ তয় পিয়াচিত কৃষ্ণকে কৰিবে ভয়ে ত্ৰাণ জীৱন বিজুলি প্ৰায় অথিৰ মনুষ্যকায় কৈতকেতিখনে পৰৈ প্ৰাণ ৰাম কৃষ্ণ হেন দেৱ জানি কোননয় ধৰ্ম প্ৰাণী কৰয়ান দেৱত বিশ্বাস যেন ভ্ৰমৰ বধূ প্ৰিয় পাৰি জাত মধু আন পুষ্পে নকৰে নিবাস। কৃষ্ণ। হে গুৰুমতী বাপ আৰু আইমাতী হ'ব, এতিয়া কৈছে হে প্ৰভুসকল, আপোনাসৱে নিজৰ নিজৰ হিত সাধন কৰক। আৰু যদি হিত সাধন কৰিব ইচ্ছা কৰে বা হিত সাধন কৰিব যদি মন আছে, তেতিয়াহ'লে একমাত্ৰ প্ৰভু ভগৱন্তৰ চৰণৰ বাহিৰে অন্য সমস্ত ত্যাগ কৰক। একমাত্ৰ প্ৰভু ভগৱন্তই এজন এনেকুৱা ধৰণৰ, এনেকুৱা দেৱ, এনেকুৱা শ্ৰেষ্ঠদেৱ, গতিদাতাদেৱ, আধ্যদেৱ আছে, যিজনক আশ্ৰয় কৰিলেহে আমি সমস্ত দুখ, কষ্ট, ক্লেশ, কালিমা, জঞ্জাল, মায়া বন্ধনৰ পৰা মুক্ত পাব পাৰোঁ। অন্যথা কোনো দেৱী দেৱতাই আমাক এই মায়া বন্ধনৰ পৰা ৰক্ষা কৰিব নোৱাৰে। গতিকে এতিয়া কৈছে যে এনেহেন এজন সুন্দৰভাৱে মুক্তি দিব পৰা দেৱ যিহেতু প্ৰভু ভগৱন্ত কৃষ্ণ আছে,
গতিকে সেই কৃষ্ণ চৰণত আমি কায় মনোবাক্যে শৰণাপন্ন হৈ তেওঁ কৃতকৰ কৰ্মখিনি কৰিলে, তেওঁ ভকত সংগ আচৰণ কৰিলেহে আমি আমাৰ এই নৰতনু অৰ্থাৎ দুখ কষ্ট জীৱনৰ পৰা ৰক্ষা পাব পাৰোঁ বুলি আমাক ভাগৱত শাস্ত্ৰই কৈছে। কৃষ্ণ হে ৰাম কৃষ্ণ হে মুকুতি বীজ, কৃষ্ণে হে শহীদ নিজ, কৃষ্ণৰ পাৱত কৰা ৰতি, নেনা আয়ু আলে জালে ইটো ঘূৰ কলিকালে, কৃষ্ণ নাম বিনে নাই গতি। ৰাম দেখা যুগ ধৰ্ম চাই, বিলম্বত কাৰ্য নাই, সতৰে গলত বান্ধা নাম, নমৰা বিষয় ভুলে কৃষ্ণৰ কি কৰে বোলে, নিৰন্তৰে বোলাৰ ৰাম হৰি ৰাম। কৃষ্ণ সেই বৈকুণ্ঠ পাৰিষদ সদী গুৰুমতী বাপ আৰু আই মাতৃ হ'ব। এয়া এতিয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতে আমাক চাপ চাপ শব্দত কৈছে যে হে প্ৰভুসকল, একমাত্ৰ প্ৰভু ভগৱন্ত কৃষ্ণহে মুকুতিদাতা আৰু কৃষ্ণহে সংসাৰ শান্তি সুখ শান্তিৰ বীজ অৰ্থাৎ কঠীয়া, আৰু একমাত্ৰ কৃষ্ণহে আমাৰ সুহৃদ অৰ্থাৎ নিজৰ আত্মীয় স্বজনজন প্ৰকৃত বন্ধু। আৰু সেই গতিকে কৈছে এনেহেন এজন সুহৃদ প্ৰকৃত আমাক বন্ধু, সেইজনৰ চৰণত শৰণাপন্ন হোৱা। আৰু তাৰপিছতে কৈছে যে আমাৰ এই আয়ুসটো ইমান সুন্দৰ এটা নৰতনু ধাৰণ কৰাৰ পাছত আমি যেন এই আমাৰ নৰতনুটো অৰ্থাৎ আমাৰ আয়ুসখিনি মিছাতেই সংসাৰিক কথাখিনি কথা বতৰাই আলাপ আলোচনাই যাতে আমি আমাৰ আয়ুসখিনি হৰণ নকৰোঁ অৰ্থাৎ লোকচান নকৰোঁ, আমি সৎ কামত লগাবলৈ হ'লে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিব লাগিব। আৰু তাৰপিছতে কৈছে যে আমি কোৱা কথাখিনি যদি আপোনাৰ সবে বিশ্বাস কৰা নাই, আপোনাৰ সবে যদি বিশ্বাস অহা নাই, তেতিয়াহ'লে আপোনালোকে যোগ ধৰ্মত চাওক। আৰু সেইমতে যোগ ধৰ্মত লিখিছে, আমাক ঘোষা শাস্ত্ৰত লিখিছে মাধৱ পুৰুষে, মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম, আপোনাৰ কুশল চোৱা যেবে তেবে নিৰিবাহা যোগ ধৰ্ম। কি বুলি কৈছে মাধৱ পুৰুষে যে হে প্ৰভুসকল, আপোনাৰ সবাৰ চৰণত কৰযোৰে প্ৰাৰ্থনা জনাই মই ক'ব বিচাৰোঁ যে আপোনাৰ সবে যদি নিজৰ কুশল মংগল চিন্তা কৰা তেতিয়াহ'লে যোগ ধৰ্ম নেৰিবা। তাৰপিছত যোগ ধৰ্মত কি বুলি ক'লে, আমাক কেনেভাৱে দেখুৱালে যোগ ধৰ্ম? যোগ ধৰ্মত দেখুৱাইছে আকৌ পিছত, সত্য যুগে জাগ তেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনায়ী আৱৰ নাহিকে দুজা। অৰ্থাৎ যোগ ধৰ্মত দেখুৱালে আমাক সত্য তেতা দাপৰ এই তিনি যুগত যাগ যজ্ঞ পূজা, কিন্তু কলিত হৰি কীৰ্তনৰ বাহিৰে অন্য একো নাই বুলি আমাক ঘোষা শাস্ত্ৰই খাটাং দেখুৱাইছে যোগ ধৰ্মৰ। কলিত একমাত্ৰ হৰিনাম। তাৰপিছতে আকৌ সেই মাধৱ পুৰুষে তাতে লিখিছে, কলিত হৰিৰ কীৰ্তন এৰিয়া অন্যমতে চাৱে গতি, যেন কুলবধূ নিজ স্বামী তেজী ভজে গৈ অপপতি। কি বুলি কৈছে, যদি কলিত হৰি কীৰ্তন এৰি অন্য পন্থাই যদি গতিমূৰ্তি চাব বিচাৰিছে, তেতিয়াহ'লে তেওঁ কি বুলি কৈছে, যেনেকৈ এগৰাকী আয়ে নিজৰ কুলবধূগৰাকীয়ে নিজৰ স্বামী তেজি অন্য স্বামীক যে ভজেগৈ, সেই তাৰ লগত উদাহৰণ দিছে। এতিয়াও আমাক এই ভাগৱত শাস্ত্ৰই কৈছে যোগ ধৰ্ম চাইহে আপোনাৰ সবে কৰ্মকাণ্ডখিনি বা ধৰ্ম পালন কৰক বা নিজৰ কৰ্ম কৰক।
তেতিয়াহে প্ৰকৃততে ভগৱন্তৰ প্ৰভু কৃপাপ্ৰাপ্ত হ'ব পাৰে। আৰু যদিহে সেইখিনিকে নকৰে, ইয়াত সতৰ্কবাণী দিছে যে আপোনাৰ সবে সেই যুগৰ ধৰ্ম মতে যদি কৰ্মখিনি কৰা নাই, তেতিয়াহ'লে বিষয় ভুল। বিষয় বুলি ক'লে আপোনাৰ সবে সকলোৱে জানে আমাৰ এই শৰীৰটোৱে হ'ল মূল বিষয়। আৰু এই শৰীৰটোৰ বিষয়খিনিকে আমি পূৰা কৰিব যাওঁতে নানান ধৰণৰ দুখ কষ্ট ক্লেশ কালিমাসমূহ সহ্য পাব লগা হয়। আৰু কিয়? যিহেতু আমাক লগতে লাগি আছে চকু, কাণ, নাক, মুখ, জিভা, হাত, ভৰি, এই সমস্তসমূহ বিষয়। এইসমূহৰ চাহিদাবিলাক পূৰা কৰিব যাওঁতে আমি বিষয়ত ক্ৰমান্বয়ে যেনেকৈ এটা পলুৱে নিজৰ লেলাৱতীয়েদি বান্ধি 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 সৱশেষত মৃত্যুবৰণ কৰেগৈ, আমাৰবিলাকো হ'ল তেনেকুৱা গতি। গতিকে এইসমূহৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে একমাত্ৰ প্ৰভু ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ প্ৰভু ভগৱন্তৰ কৃতকৰ্মখিনি কৰিবৰ কাৰণে আমাক বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ উপদেশত আমাক আজ্ঞা কৰিছে, অৰ্থাৎ উপদেশ দিছে আমাক। ইমানখিনিকে কৈ সেই গুৰুমতী বাপ আৰু আইমাতৃ হ'ব সময় সমাগত হোৱা হেতুকে আমি আমাৰ কৈ যোৱা ভুল ত্ৰুটি মাৰ্জনা বিচাৰি আপোনাৰ সবৰ চৰণত আমি দাসৰো দাসে সেৱা ধৰিছোঁ। আৰু লগতে আপোনাৰ পৰিয়ালসমূহ সুখে শান্তিৰে থাকক, পৰিয়ালসমূহক কল্যাণৰ হেতুকে নিজৰ ল'ৰা ছোৱালী সদৌতি পৰিয়ালৰ কল্যাণৰ হেতুকে আমি এই আসনৰ পৰাই প্ৰভু ভগৱন্তৰ চৰণত কৰজোৰে প্ৰাৰ্থনা জনাব বিচাৰোঁ আপোনাৰ সবে যাতে সকলোৱে সুখে শান্তি থাকক। কৃষ্ণ।